Hey guys, welcome আজি মোৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালে আছে। আজি সমূহ অসমবাসী ৰাইজলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ বহুত আন্তৰিক শুভেচ্ছা যিসকল শিৱ ভক্ত লোকে ভাদ মাহৰ যি এই পবিত্ৰ মাহৰ ব্ৰত ৰাখি পালন কৰিছে, অৰ্থাৎ সিহঁতৰ বহুতখিনি কষ্ট হয়, যিহেতু মই নিজেও পালন কৰি আছোঁ আৰু বলবম যোৱাসকলতো অলৰেডি গুচি গ'ল আৰু মই আজি মন্দিৰত যাব নোৱাৰিলোঁ বিশেষ ডিউটি থকাৰ বাবে, অৰ্থাৎ আজি মই ৰুমতে পূজা কৰিব লগা হৈ গ'ল আৰু মই আহিবলগীয়া ভিডিঅ'ত মই আপোনালোকক যি বলবমৰ যি ভিৰ হয় মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। অৰ্থাৎ যি শিৱ ভক্তৰ অসমত বিশেষকৈ কমি নাই কোনো, ইমানেই ভক্ত আছে যাক য'ত দেখি আপোনালোক হয়তো বিচুতি মানি যাব, অৰ্থাৎ দেখি চখ হৈ যাব পৰা যে এতিয়াও যুগত যদি বৈজ্ঞানিক আছে দেন ভগৱানো আছে, সেইটো প্ৰুফ নিশ্চয় আপোনালোকে গম পাব। সেই ভিৰৰ মাজত দেখিব মই আপোনালোকক ভিডিঅ' আগবঢ়াম, আহিবলগীয়া ভিডিঅ' আপোনালোকে চাই থাকিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে, মই আজি এইবিলাক একো নকওঁ যে মোক ছাবস্ক্ৰাইব কৰক, লাইক কৰক বা শ্বেয়াৰ কৰক, একো নকওঁ, মাত্ৰ মই সকলো অসমবাসী ৰাইজলৈ এই পবিত্ৰ ভাদ মাহৰ বহুত আন্তৰিক শুভেচ্ছা যাচিলোঁ। লগতে শিৱ ভক্তৰ সকলোজন ভক্তলৈ মোৰ আন্তৰিক শুভেচ্ছা, সকলোৱে যেন ভালে কুশলে থাকক তাৰে কামনা। থেংক ইউ।